আচলতে এই জেলাইটোৰ কাৰণে আমাৰ মৰমৰ শিল্পীগৰাকী আচলতে অকাল মৃত্যুত পৰিবলগীয়া হ'ল। আমি সকলোৱে জানিছিলোঁ, কৈ আহিছোঁ, সকলোৱে কৈছোঁ যে জুবিন গাৰ্গ অসুস্থ আছিল, অসুস্থ থকাৰ পাছতো এই জেলাইটোৱে নিজৰ মুনাফাৰ কাৰণে আচলতে আমাৰ মৰমৰ শিল্পীগৰাকী আচলতে লৈ চিন্তা কৰিবলৈ গান কৰিবলৈ গৈছিলে এইজন চিৰঞ্জন মহন্তই। ইয়াৰ লগত আৰু দুজনমান আছে, শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাৰ লগত প্ৰতিদিনে থাকে। সিদ্ধাৰ্থ শৰ্মা ঘৰত আছিল নেকি যে আমাৰ জুবিন গাৰ্গ যাৰ অসুখীয় অৱস্থাত তেখেতে আচলতে পানীত থাকিব নোৱাৰে। আমি সকলোকে অনুৰোধ জনাইছোঁ, জুবিন গাৰ্গৰ ফটোখন আমি পিছফালে লৈ ৰাখিছোঁ। গতিকে জুবিন গাৰ্গৰ ফটোখনৰ আগফালে জুবিন গাৰ্গৰ ফটোখনৰ পাছফালে থকাৰ প্ৰতিবাদ আমি কৰিম। আমি স্মাৰক পত্ৰ দিম, সমাজৰ আয়ুক্ত আহক, আমি স্মাৰক পত্ৰ দিম, তাৰপিছত আমি প্ৰতিবাদী কাৰ্যসূচী ভংগ কৰিম। আজিৰ বাবে পুনৰবাৰ কৈছোঁ, প্ৰতিবাদী কাৰ্যসূচী ভংগ কৰি সমাজৰ আয়ুক্তগৰাকী আহক, আমি তাৰপিছতে প্ৰতিবাদী কাৰ্যসূচী আমি ভংগ কৰিম। এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী ইয়াত লৈ নাযায়, চলি থাকিব। যেতিয়ালৈকে সমাজৰ আয়ুক্ত আহি পেলাই আমাৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ নকৰে, তেতিয়ালৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থাকে।